আছিলে আমি তেনেকুৱা অক্ষুণ্ণ ৰাখিছোঁ। এইটো আমাৰ আজু ককা জানকীনাথ মুখাৰ্জী 1863 চনত এই পূজাভাগৰ দায়িত্ব লৈছিলে। পূজাভাগ অবিভক্ত দৰং জিলাত প্ৰথম পূজা আৰু এই পৰম্পৰা এতিয়াও আমাৰ চলি আছে। আমাৰ শাক্তিক মতে পূজা হয়। বলি বিধান আগতে আছিলে, কিন্তু আমাৰ ককা 1922 চনত এই বলি বিধানটো তেওঁ মানে দুখ পাইছিলে মৌ বলিটো দিয়াটো। তেতিয়া ককাই প্ৰিয়নাথ মুখাৰ্জীয়ে এই বলি বিধানটো মানে এটা সাংকেতিকভাৱে বলি বিধান হয় আমাৰ যেনেকুৱা কোমোৰা বলি হয়। আৰু ইয়াত আপোনালোকৰ পূজাৰীও কিন্তু আমাৰ পূজাৰীও তাৎপৰ্যপূৰ্ণ বিষয়। আমাৰ পূজাভাগৰ দায়িত্ব লৈ আছে আমাৰ জামুগুৰি ধলাবিল অঞ্চলৰ শৰ্মা বৰুৱা ফেমিলি। তেখেতসকলে পাঁচপুৰুষীয়াভাৱে এই পূজাভাগ অক্ষুণ্ণ ৰাখিছে। হয় বংশগত সিহঁতৰ পাঁচপুৰুষীয়া হয়। বদন সন্ধিয়া হ'ব। বিসৰ্জন আমি তেনেকুৱাই আমি কান্ধত লৈ যাওঁ। 163 বছৰ বয়স হ'ল এই পূজাভাগৰ। আজু ককা জানকীনাথ মুখাৰ্জীয়ে পূজাভাগ স্থাপন কৰিছিলে আৰু সম্পূৰ্ণ শাক্তিক পৰম্পৰাৰ বাবে আমাৰ পূজাভাগ হয়। আমি তেনেকুৱা অক্ষুণ্ণ ৰাখিছোঁ। এইটো আমাৰ আজু ককা জানকীনাথ মুখাৰ্জী 1863 চনত এই পূজাভাগৰ দায়িত্ব লৈছিলে। পূজাভাগ অবিভক্ত দৰং জিলাত প্ৰথম পূজা আৰু এই পৰম্পৰা এতিয়াও আমাৰ চলি আছে। আমাৰ শাক্তিক মতে পূজা হয়। বলি বিধান আগতে আছিলে, কিন্তু আমাৰ ককা 1922 চনত এই বলি বিধানটো তেওঁ মানে দুখ পাইছিলে মৌ বলিটো দিয়াটো। তেতিয়া ককাই প্ৰিয়নাথ মুখাৰ্জীয়ে এই বলি বিধানটো মানে এটা সাংকেতিকভাৱে বলি বিধান হয় আমাৰ যেনেকুৱা কোমোৰা বলি হয়। আৰু ইয়াত আপোনালোকৰ পূজাৰীও কিন্তু আমাৰ পূজাৰীও তাৎপৰ্যপূৰ্ণ বিষয়। আমাৰ পূজাভাগৰ দায়িত্ব লৈ আছে আমাৰ জামুগুৰি ধলাবিল অঞ্চলৰ শৰ্মা বৰুৱা ফেমিলি। তেখেতসকলে পাঁচপুৰুষীয়াভাৱে এই পূজাভাগ অক্ষুণ্ণ ৰাখিছে। হয় বংশগত সিহঁতৰ পাঁচপুৰুষীয়া হয়। বদন সন্ধিয়া হ'ব। বিসৰ্জন আমি তেনেকুৱাই আমি কান্ধত লৈ যাওঁ। 163 বছৰ বয়স হ'ল এই পূজাভাগৰ। আজু ককা জানকীনাথ মুখাৰ্জীয়ে পূজাভাগ স্থাপন কৰিছিলে আৰু সম্পূৰ্ণ শাক্তিক পৰম্পৰাৰ বাবে আমাৰ পূজাভাগ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333